দ্য প্ৰাইম শ্ব'ত এইবাৰ খবৰ গুৱাহাটীৰ মেয়ৰ কোন হ'ব তাকে লৈ জল্পনা কল্পনা চলি আছে 24 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই মেয়ৰ পদক লৈ বিজেপিৰ শিবিৰত চলিছে ব্যাপক চৰ্চা কোন হ'ব মেয়ৰ 5 গৰাকীৰ নাম চৰ্চাত আছে সেই 5 গৰাকীৰ ভিতৰত কোনে পাব মেয়ৰৰ পদ ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ কথা চিন্তা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত হস্তক্ষেপ থাকিব নেকি সমান্তৰালভাৱে প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব এই বিষয়ত বিশেষ কিবা পদক্ষেপ ল'ব পাৰে নেকি পছন্দৰ প্ৰাৰ্থীক মেয়ৰৰ ৰূপত নিৰ্বাচন কৰা হ'ব নেকি বিশেষ প্ৰাৰ্থীকে অগ্ৰাধিকাৰ দিয়া হ'ব নেকি সেই সকলো তথ্য জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যই বলেন পোনপটীয়া এখন প্ৰশ্নত গৈছো নিশ্চয় যিকোনো মুহূৰ্ততে হয়তো তালিকা প্ৰকাশ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সেই কথা প্ৰকাশ কৰিছিল যে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পিছতে আনুষ্ঠানিকভাৱে প্ৰকাশ পাব মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম হয়তো যিকোনো মুহূৰ্ততে সেই তালিকা প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে আৰু তাৰ সমান্তৰালকৈ উৎকণ্ঠাই বিৰাজ কৰিছে প্ৰাঞ্জল ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে এখন সম্ভাৱ্য তালিকা মেয়ৰ আৰু ডেপুটি মেয়ৰ কোন থাকিব পাৰে সেই মেয়ৰ আৰু ডেপুটি মেয়ৰৰ তালিকাত সেই তালিকাখন প্ৰকাশ কৰিছোঁ আৰু তাৰ লগে লগে বিশেষকৈ উৎকণ্ঠা বিৰাজ কৰিছে যে এইবাৰ মেয়ৰ ক্ষেত্ৰত পুৰুষ নে মহিলাক আচলতে মেয়ৰ দিয়া দায়িত্ব দিয়া হ'ব তাক লৈ বহুখিনি প্ৰশ্ন উত্থাপন হৈছে চৰ্চা হৈছিলে আৰু বিশেষকৈ যদি চোৱা হয় এইবাৰ বিশেষকৈ গুৱাহাটীৰ বিজেপিৰ যিখিনি প্ৰাৰ্থী আছিলে দেখিব পোৱা গৈছে যোগ্য আৰু বিশেষকৈ অন্য কাৰিকৰী দিশ সকলো সম্বলিত তেখেতসকলৰ কিছুমান বিশেষ অৰ্হতা থকা প্ৰাৰ্থীক এইবাৰ তেখেতসকলৰ দলৰ তৰফৰ পৰা টিকট দিয়া হৈছিলে গতিকে সেইসকল প্ৰাৰ্থীৰ যিহেতুকে আটাইকেইগৰাকী প্ৰাৰ্থী বুলি ক'লে ভুল নহয় যে 58 গৰাকী তেখেতৰ জয়লাভ কৰিছে গতিকে এই প্ৰাৰ্থীৰ পৰা এতিয়া তালিকা বাছনিৰ ক্ষেত্ৰত বহুতখিনি এতিয়া সূক্ষ্মভাৱে ৰাজ্যিক বিজেপিৰ তৰফৰ চাবলগীয়া হৈছে আৰু এই মুহূৰ্তত মই 41 নম্বৰ ৱাৰ্ডৰ বাসন্তী কলিতা দুৱৰাৰ সৈতে উপস্থিত আছোঁ আমাৰ যিখন তালিকা ইতিমধ্যে সম্ভাৱ্য তালিকা আমি প্ৰকাশ কৰিছোঁ সেই তালিকাটোত বাইদেউৰ নাম ইতিমধ্যে চৰ্চা লাভ কৰিছে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত সেই 5জনীয়া তালিকাখনত চৰ্চা লাভ কৰিছে গতিকে কোন হ'ব এতিয়া মেয়ৰ আৰু ডেপুটি মেয়ৰ তাকে লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে তাকে লৈ বহুখিনি কথা চিন্তা চৰ্চা হৈছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিকোনো মুহূৰ্ততে তালিকা প্ৰকাশ হোৱাৰ পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে এই মুহূৰ্তত চৰ্চাত থকা নামটো আপোনাৰ নাম আছে হয় যদি দলে মোক মেয়ৰৰ পদটো দিয়ে মই খুবেই আনন্দিত হ'ম আৰু দলৰ বা চৰকাৰৰ নীতি অনুযায়ী যিখিনি কাম কৰি যাব লাগে মই কৰি যাম আৰু গুৱাহাটীখন এখন প্ৰদূষণমুক্ত সুন্দৰ সেউজ গুৱাহাটী হিচাপে আমি সাজু কৰি তুলিম আমাৰ যিখিনি তথ্য আছিলে সেই অনুসৰি এইবাৰ বিশেষকৈ মহিলাক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে হয়তো বিশেষ পদক্ষেপ লৈছে আৰু যিহেতুকে 30টা আসন ইতিমধ্যে সংৰক্ষিত আছিলে গতিকে প্ৰায় হয়তো মেয়ৰৰ দায়িত্ব হয়তো মহিলাৰ হাতলৈকে যাব পাৰে গতিকে মহিলাৰ হাতত থাকিলে গুৱাহাটী পৌৰ নিগম কিমান সুৰক্ষা আৰু নিৰাপদ হ'ব পাৰে নিশ্চয় নিৰাপদ হ'ব আৰু মহিলাসকলো আজিকালি পিছ পৰি থকা নাই যথেষ্ট সাহসী কৰ্মনিপুণ মহিলা আমাৰ মাজত আছে গতিকে মহিলাৰ হাতত দিলে গুৱাহাটীখন সম্পূৰ্ণ এখন হেৰি হিচাপে সম্পূৰ্ণ হেৰি ৰাখিব মানে গুৱাহাটীখন আৱৰ্জনামুক্ত প্ৰদূষণমুক্ত গুৱাহাটী সুৰক্ষিত গুৱাহাটী হিচাপে স্থাপিত কৰিব পাৰিব মহিলাই আৰু মহিলাক এইবাৰ এইকাৰণেই দিব লাগে যে যোৱাটো টাৰ্মত পুৰুষ আছিলে আমাৰ মেল পাৰ্চন আছিলে গতিকে এইবাৰ মহিলাক দিয়াটো আমি বিচাৰোঁ আৰু একেখিনি সময়তে প্ৰত্যাহ্বান এটা আহিছে যে মিগেন হৰণীয়া পূৰ্বতে 3বাৰকৈ তেখেতে ইতিমধ্যে জয়লাভ কৰিলে মিগেন হৰণীয়া মেয়ৰৰ দায়িত্বত আছিলে গতিকে কেনেবাকৈ পুৰুষৰ যদি কথা আৰু মহিলাৰ কথাৰ মাজত এটা যদি অহা যায় চিন্তা কৰা হয় তেতিয়াহ'লে কেনেবাকৈ মহিলাসকলৰ প্ৰত্যাহ্বান হ'ব পাৰে নেকি মিগেন হৰণীয়া হ'ব পাৰে এইকাৰণে যে পুৰুষৰ সমানে মহিলাও আছে এইবাৰ 50-50 চান্সেছ আছে গতিকে 50-50 মহিলা যিহেতু আমাৰ মাজত আছে গতিকে অলপ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে যদি আপোনাৰ দায়িত্বত অহা হয় গুৱাহাটী পৌৰ নিগম তেতিয়াহ'লে গুৱাহাটী পৌৰ নিগমৰ আজি আপুনি যিখিনি কথা চিন্তা কৰিব লগা হৈছে যে আপোনাৰ ৱাৰ্ডটোৰ কথা চিন্তা কৰিব লগা হৈছে কাইলৈ আপোনাৰ যদি দায়িত্বত আপোনাৰ আহে তেতিয়াহ'লে সমগ্ৰ গুৱাহাটী মহানগৰখনৰ চিন্তা কৰিব লাগিব গতিকে তাত হয়তো বহুখিনি নতুন ইছ্যুৰ হয়তো সন্মুখীন হ'ব আপুনি গুৱাহাটীখন স্মাৰ্ট চিটি হিচাপে প্ৰযুক্তি এটা নতুন প্ৰযুক্তিৰে কাম আৰম্ভ অলৰেডি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁৰ পৃষ্ঠপোষকতাত
স্মাৰ্ট চিটি প্ৰজেক্ট আৰম্ভ হৈছে আৰু আপোনালোকে দেখিব ভৱিষ্যতে কেনেকৈ কাম আৰম্ভ হৈছে আৰু কেনেকৈ তেওঁ কাম কৰি গৈছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কাম আৰু কথাৰ মাজত পাৰ্থক্য নাথাকে, তেখেতে যিটো কয় সেইটোকে কৰে। গতিকে আপোনালোকে দেখিব আগন্তুক দিনত গুৱাহাটী মহানগৰখন সজাই পৰাই তোলাত, স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাত কোনো ধৰণৰ হেৰি নাথাকে। গতিকে আমিও আমাৰ যিখিনি পাৰিষদ আমি ওলাই আহিছোঁ জিকি পেলাই, গতিকে আমিও তেওঁৰ সেই স্মাৰ্ট চিটি প্ৰজেক্টত হাত উজান দিম আৰু সেনেকৈ দিবলৈ যাওঁতে গুৱাহাটীখন এখন সুন্দৰ সেউজ প্ৰদূষণমুক্ত গুৱাহাটী হিচাপে আমি নিশ্চয়কৈ গঢ় দিব পাৰিম। এইখিনি কৰিবলৈ যাওঁতে আমাৰ ঘৰত বহুখিনি প্ৰশ্ন আছে যে পূৰ্বতে ৰাজ্য চৰকাৰে বায়'মেথিনেশ্যন প্ৰজেক্ট এটা লৈছিলে, নিষ্কাশনৰ কাৰণে যেতিয়া জাবৰ জোঁথৰসমূহৰ পৰা উৎপাদিত হোৱা বিদ্যুৎ উৎপাদনৰ কাৰণে প্ৰকল্প লোৱা হৈছিলে ৰিহাবাৰীত, সেয়া কোনো ধৰণৰ আজিলৈকে ফলগতি নহ'ল। একেদৰে দেখিব পাই যে ATMৰ পানীৰ ব্যৱস্থা কৰা হৈছিলে, সেয়াও আজিৰ তাৰিখত সম্পূৰ্ণভাৱে পৰি ৰৈছে। গতিকে এই যি নতুনসকল পাৰিষদ, সেইসকলৰ দায়বদ্ধতা থাকিব লাগিব যে গুৱাহাটীৰ যিসমূহ প্ৰকল্প পূৰ্বে নিৰ্মাণ কৰা হ'ল বহু কোটি কোটি টকা ব্যয় সাপেক্ষে, সেইসমূহ পুনৰ নিৰ্মাণ, সেইসমূহৰ মেৰামতি, সেইসমূহৰ যাতে গুৱাহাটী মহানগৰবাসীয়ে যাতে পৰ্যাপ্ত ব্যৱস্থা সুবিধা লাভ কৰিব পাৰে, সেইখিনিত হয়তো দায়বদ্ধ থাকিব লাগিব আপোনালোকে। নিশ্চয় দায়বদ্ধতা থাকিব লাগিব। আৰু নতুনকৈ যিসকল পাৰিষদ আমাৰ ওলাই আহিছে, জিকি আহিছে, তেওঁলোকৰ দায়বদ্ধতা নিশ্চয়কৈ থাকিব। আৰু গুৱাহাটীখনৰ যিবিলাক সমস্যা, পানীৰে হওক, প্ৰদূষণেৰে হওক বা নলা নৰ্দমাৰ জাবৰ জোঁথৰ নিষ্কাশনেই হওক, এইসমূহ সমস্যা সমাধান হ'ব। প্ৰদূষণৰ ক্ষেত্ৰত আমি বিভিন্ন প্ৰযুক্তি ওলাইছে। বাহিৰত ইজৰাইলত এটা প্ৰযুক্তি এগৰাকী মহিলা ইঞ্জিনিয়াৰ, কেমিকেল ইঞ্জিনিয়াৰে কৰি উলিয়াইছে, তেওঁৰ টীমে তাত কাম কৰি আছে। গতিকে আমাৰ চৰকাৰৰ সদিচ্ছা থাকিলে, আমাৰ পাৰিষদসকলৰ ইচ্ছাৰে আমাৰ যদি সেই প্ৰযুক্তিবিলাক আনে আমাৰ অসমলৈ, ধন্যবাদ জনাইছোঁ। তেতিয়াহ'লে আৰু এনেধৰণে মেয়ৰৰ পদক লৈ বিভিন্ন ধৰণৰ দাবী উত্থাপন হৈছে আৰু সকলো আশাবাদী যে মেয়ৰৰ পদৰ ক্ষেত্ৰত বিবেচনা সঠিকভাৱে কৰা হ'ব। কাক মেয়ৰ দিয়া হয় তাৰ বাবে সকলো অপেক্ষাৰত হৈ আছে। বলেন, ধন্যবাদ জনাইছোঁ। পুনৰ স্বাগতম। মহানগৰীৰ কমাৰ্চ কলেজত ভয়ংকৰ ঘটনাৰ খবৰ আমি আপোনালোকক ইতিমধ্যে জনাইছিলোঁ। প্ৰবক্তাৰ প্ৰহাৰত ছাত্ৰৰ কাণৰ পৰ্দা ফাটিছে। ছাত্ৰজনক প্ৰহাৰ কৰা প্ৰবক্তাগৰাকীৰ নাম হেমন্ত কুমাৰ ডেকা। শ্ৰৱণ শক্তি হেৰুৱা ছাত্ৰজনৰ নাম শুভম কৰ। ঘটনা সন্দৰ্ভত চানমাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। এবাৰ আন এখন মহাবিদ্যালয়, সন্দিকৰ পাছত গুৱাহাটী কমাৰ্চ মহাবিদ্যালয় এবাৰ শিৰোনামত আহিছে। এগৰাকী প্ৰবক্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, ছাত্ৰক প্ৰহাৰ কৰাৰ এই অভিযোগ। আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা লাইভত আছে। ভাস্কৰ, সবিশেষ জানিব বিচাৰিছোঁ আপোনাৰ পৰা। চাক প্ৰাঞ্জল, এই মুহূৰ্তত এই খবৰ দিব বিচাৰিছোঁ যে চানমাৰী আৰক্ষী থানাত ইতিমধ্যে প্ৰবক্তা হেমন্ত কুমাৰ ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কমাৰ্চ কলেজে। আচলতে 6th ছেমিষ্টাৰৰ ছাত্ৰ, মোৰ লগত যিহেতু তেওঁ আছে, মই তেওঁৰ পৰা জানিম আচলতে কি হৈছিল, কিহৰ বাবে তেওঁ হেমন্ত কুমাৰ ডেকাৰ নামৰ প্ৰবক্তাগৰাকীয়ে তেওঁক কাণত প্ৰহাৰ কৰিছিল, যাৰ বাবে ইতিমধ্যে তেওঁ শ্ৰৱণ শক্তি হেৰুৱাব লগা হৈছে। গতিকে মই পোনে পোনে তেওঁৰ কাষলৈ যাম, তেওঁৰ পৰা জানিম যে ঘটনাটো কি আছিলে, কিহৰ বাবে তেওঁক আচলতে প্ৰবক্তাগৰাকীয়ে কাণত চৰিয়াইছিলে, সেয়া আমি জানিম। কি হৈছিলে তোমালোকৰ ঘটনাটো, কিহৰ কাৰণে? ক্লাছত যেনে নৰ্মেল ক্লাছ চলি আছিলে, মই ক্লাছত এনেকৈ বহি আছিলোঁ। জাষ্ট মই হালি কেনে হাতটো খালি এনেকৈ ৰখা আছিলে। ছাৰে ভাবিছে হাতটো এনেকৈ ৰখা আছে, সেইকাৰণে ছাৰে আহি কেনে মোৰ লেফ্ট ছাইডত খঙত আহি কেনে দুটা জোৰকৈ চৰ মাৰি দিছে। চৰ মৰাৰ পিছত মোৰ লেফ্ট ইয়েৰটোৰ পৰা নাম হৈ গৈছে, একো শুনা পোৱা নাছিলোঁ। মই ক্লাছৰ পৰা ওলাই আহিলোঁ। ওলাই কেনে মই ডাইৰেক্টলি মোৰ দেউতাৰ তাতে আহিলোঁ। দেউতাৰ তাতে অহাৰ পিছত দেউতাই ক'লে কি পুলিচ ষ্টেচন যাওঁ। পুলিচ ষ্টেচনত যোৱাৰ পিছত তাতে ক'লে কি তোমাৰ মেডিকেল এটা চেকআপ কৰালোঁ। তেতিয়া GMCHত গ'লোঁ আমি। GMCHত মেডিকেল চেকআপ কৰাৰ পিছত সিহঁতে গম পালে কি ফাৰ্ষ্ট ৰিপৰ্টতে গম পালে কি মোৰ কাণৰ পৰা ব্লিডিং হৈছে, ইণ্টাৰনেল ব্লিডিং হৈছে। চ' সেইটো হোৱাৰ পিছত আমি আকৌ পুলিচ ষ্টেচনত গ'লোঁ। তাৰপিছত আকৌ হস্পিটেলত গৈ কিনে যেতিয়া চেকআপ কৰালোঁ, তেতিয়া মানে ডক্টৰে ক'লে কি কাণৰ পৰ্দা ফাটি গৈছে আৰু হিয়াৰিং লছ হৈ গৈছে। আৰু এইটো এটা মানে গ্ৰিভিয়াছ ইঞ্জুৰি হৈছে, মানে এই চৰটোৰ কাৰণে। এইটো কি নাম আছিল ছাৰ? হেমন্ত কুমাৰ ডেকা। ছাৰ মানে কি ছাৰে ভুল বুজিছিল নেকি? ছাৰে চাগে মোক মিছ আণ্ডাৰষ্টেণ্ড কৰিছে। ছাৰে ভাবিছে কি মই হাঁহি আছিলোঁ, কিন্তু মই হাঁহা নাছিলোঁ।
ছাৰে সেইটোৱে খঙত আহি কিনে মোক মানে এই দুটা স্বৰ মাৰি দিলে এই হেমন্ত কুমাৰ ডেকা যিজন প্ৰবক্তা তেওঁৰ বিৰুদ্ধে পূৰ্বেও এনেকুৱা ধৰণৰ অভিযোগ আছে নেকি নাই নাছিলে আগতে এনেকুৱা কৰা বুলি এটা শুনিছিলোঁ তুমি কৈছা যিটো ক'লা আগতে মানে এনেকুৱা এটা ইনচিডেণ্ট হৈছিলে বেলেগ এটা প্ৰফেচাৰে এটা ষ্টুডেণ্টক আমাৰ এই ছেমিষ্টাৰৰ ষ্টুডেণ্টক এনেকুৱা মানে এটা মাৰিছিলে কিন্তু মানে একো মানে ষ্ট্ৰিক্ট একশ্যন লোৱা নাছিলে মানে ছাৰৰ অগেইনষ্ট এতিয়া যিহেতু তুমি এজাহাৰ দিছা আচলতে প্ৰিন্সিপালক জনাইছা কিন্তু তাৰ পৰা তেওঁলোক কিবা তোমাক সহায় আগবঢ়াইছে বা কিবা কথা পাতিছে নেকি নাই কলেজ অথৰিটিৰ পৰা মোক নাই একো কোৱা নাই আমাক প্ৰিন্সিপাল ছাৰেও আমাক একো মানে ইমান কোৱা নাই ছাৰে নাই ছাৰে একো জনোৱা নাই আমাক থানাত এজাৰ দিয়াৰ পিছত তেওঁৰ সৈতেও মানে যিজন প্ৰফেচৰ যাৰ এগেইনষ্টত দিছা তেওঁৰ সৈতে কোনো ধৰণৰ নাই একো একশ্যন এতিয়ালৈকেতো মানে আমাকো থানাৰ পৰা একো মানে এইটো অহা নাই গোটেই বিষয়টো কাৰণ তোমাৰ একো ভুল নাছিলে কাৰণ এটা ভুল বুজাবুজিৰ মাজত চাগে এনেকুৱা এটা হ'ল এইটো এটা আনফৰ্চুনেটলিও ক'ব পাৰোঁ মোৰ লগত এইটো এটা ইনচিডেণ্ট হৈ গৈছে কিন্তু এইটো হ'ব নালাগিছিলে আজি এইটো মোৰ লগত হৈছে যদি মোৰ জেগাতো কোনো বেলেগ থাকিব পাৰিলে কাৰোবাৰ লগত হ'ব পাৰিলে মই নিবিচাৰোঁ আৰু কাৰোবাৰ লগত যোনটো হয় কি কাৰণে মই ফেচ কৰি আছোঁ বস্তুটো কি হৈছে মই জানো কি মোৰ মেণ্টেলি আৰু ফিজিকেলি বোথ মই মানে এইটো মানে এছল্ট মানে কম মানে আৰু চিকিৎসকে মানে এতিয়া কৈছে তোমাক জিম কৰিব দিয়া নাই বেছি হাৰ্ড ৱৰ্ক কৰিব ডক্টৰে এতিয়া কৈছে কি একো ষ্ট্ৰেছ ল'ব মানা কৰিছে এতিয়া একো এক্সাৰচাইজ এণ্ড অল একো মানে কৰিব চব মানে প্ৰহিবিটেড কৰি দিছে মানে একো মানে ষ্ট্ৰেছফুল একো এক্টিভিটি মই কৰিব যাতে মানা কৰি দিছে নহ'লে এইটো বস্তুটো আৰু বেছি ডেমেজ হৈ যাব কোন ছেমিষ্টাৰ আছিলে তুমি মই 6th ছেমিষ্টাৰ বিকম 6th ছেমিষ্টাৰ কি নাম আছিল তোমাৰ শুভম কৌৰ ধন্যবাদ থাকিল সেয়া আছিল শুভম কৌৰ তেওঁৰ যি অভিযোগ যিহেতু তেওঁ ইতিমধ্যেই চান্দমাৰী থানাত এক গোচৰ ৰুজু কৰিছে হেমন্ত কুমাৰ ডেকাৰ বিৰুদ্ধে কথাটো হৈছে যিহেতু ভুল বুজাবুজিৰ বাবে আচলতে এনেকুৱা ধৰণৰ ঘটনা হ'ল কিন্তু যি নহওক শিক্ষকগৰাকীয়ে বা অৰ্থাৎ প্ৰবক্তাগৰাকীয়ে যি ধৰণৰ আচৰণ কৰিলে তাৰ পাছত তেওঁ যিহেতু মহাবিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে বা যিহেতু থানাত এজাহাৰ দিছে তাৰ পাছতো কিন্তু তেওঁৰ অভিযোগ যে মহাবিদ্যালয়ৰ যি ফালৰ পৰা কোনো ধৰণৰ আচলতে তেওঁৰ লগত যোগাযোগ হোৱা নাই কাৰণ তেওঁলোকৰ দায়িত্ব আছিল যিহেতু তেওঁক ইতিমধ্যে চিকিৎসকে তেওঁ যি কাণেৰে যি শুনা প্ৰায় ৭৫% তেওঁ ইতিমধ্যে সেয়া শুনা হেৰুৱাব লগা হৈছে গতিকে তেনে ক্ষেত্ৰত হয়তো মহাবিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্ব আছিলে যে তেওঁলোকে ছাত্ৰজনৰ পৰিয়ালৰ সৈতে কথা পাতক বা তেওঁক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে কিবা নহয় কিবা পদক্ষেপ গ্ৰহণ কৰক কিন্তু তাৰ পৰিৱৰ্তে তেওঁৰ অভিযোগ যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তেওঁ এতিয়া ন্যায় অপেক্ষাত আচলতে এনেদৰে তেওঁ ঘৰতেই বহিব লগা হৈছে যিহেতু তেওঁক কষ্ট কৰিব দিয়া হোৱা নাই চিকিৎসক ফালৰ পৰা কোৱা হৈছে গতিকে প্ৰাঞ্জল হয় ভাস্কৰ প্ৰবক্তাগৰাকীৰো ভাষ্য সংগ্ৰহ কৰাটো প্ৰয়োজন পৰৱৰ্তী সময়ত হেমন্ত কুমাৰ ডেকাৰো ভাষ্য যদিও আপুনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে কাৰণ তেওঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এটা ফালৰ পৰা আমি প্ৰতিক্ৰিয়াখিনি গম পালোঁ স্পষ্টীকৰণ তথ্য সকলো সবিশেষ আমি গম পাব লাগিব পৰৱৰ্তী সময়ত এইখিনি তথ্য সম্প্ৰচাৰ কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ কাষলৈ যাম ইতিমধ্যে গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ প্ৰবক্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰবক্তাৰ প্ৰহাৰত ছাত্ৰৰ কাণৰ পৰ্দা ফাটিছে ছাত্ৰজনক প্ৰহাৰ কৰা প্ৰবক্তাগৰাকীৰ নাম হেমন্ত কুমাৰ ডেকা গুৰুতৰ আঘাত পোৱা বুলি ইতিমধ্যে চিকিৎসকে উল্লেখো কৰিছে ছাত্ৰজনে কিন্তু চান্দমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো এতিয়ালৈকে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰা হৈছে নগাঁৱৰ চাপানলা চাৰিআলি দিশা ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান স্থানীয় ৰাইজৰ তৎপৰতাত বহু সময়ৰ মূৰত নিৰ্বাপিত হয় জুই ৰাতুল ফুকন সুবোধ মালাকাৰ আৰু গোবিন্দ মালাকাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ বিস্তৰ ক্ষয়ক্ষতি হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে এয়া নগাঁৱৰ চাপানলা চাৰিআলিৰ খবৰ য'ত নিশাৰ ভাগত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান স্থানীয় ৰাইজৰ তৎপৰতাত বহু সময়ৰ মূৰত নিৰ্বাপিত হয় জুই ৰাতুল ফুকন সুবোধ মালাকাৰ আৰু গোবিন্দ মালাকাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ বিস্তৰ ক্ষয়ক্ষতি হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে একাংশ লোকে আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ অসমত কোনো ফেক্টৰ নহয় যাবলৈ জেগা নাই কাৰণে ৰিপুন বৰাই টিএমচিত জইন কৰিছে মই কেতিয়াও কাৰ্যকৰী সভাপতি বিচৰা নাই হাইকমাণ্ডে দিলে ৱাৰ্ড মেম্বাৰো হ'বলৈ সাজু আমাৰ ভিতৰত কিছু অসন্তুষ্টি আছে 2011 পৰা মোৰ নাম ওলাই আছে বিজেপিলৈ যাম বুলি মই কৈ ভাগৰি গৈছোঁ যে বিজেপিলৈ নাযাওঁ এইখিনি মন্তব্য কাৰ আপোনালোকে ইতিমধ্যে গম পাইছে কমলাক্ষ দেৱ পুৰকায়স্থই এইখিনি মন্তব্য আগবঢ়াইছে
ধাৰাবাহিকভাৱে অসমৰ ৰাজনীতিত এটাৰ পাছত আন এটা বিস্ফোৰণ হৈয়ে আছে ৰাজনৈতিক নেতাসকলে বিভিন্ন ধৰণৰ কথা কৈ নিজৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ যেন চেষ্টা কৰি আছে তাৰে ইংগিত পোৱা গৈছে এবাৰ কমলাক্ষদেৱ পুৰকায়স্থই কৈছে আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ অসমত কোনো ফেক্টৰ নহয় যাবলৈ জেগা নাই কাৰণে ৰিপুন বৰাই টিএমচিত যোগদান কৰিছে তেওঁ লগতে কৈছে যে তেওঁ কেতিয়াও কাৰ্যকৰী সভাপতি হ'বলৈ বিচৰা নাছিল হাইকমাণ্ডে দিছে আৰু হাইকমাণ্ডে দিয়াৰ বাবেহে তেওঁ কাৰ্যকৰী সভাপতি হৈছে যদি হাইকমাণ্ডে ৱাৰ্ড মেম্বাৰৰ দায়িত্ব দিয়ে সেয়া হ'বলৈও তেওঁ সাজু আছে বুলি মন্তব্য কৰিছে লগতে দলৰ ভিতৰত যে অসন্তুষ্টি আছে সেই কথা পোনপটীয়াকৈ স্বীকাৰ কৰিছে কমলাক্ষদেৱ পুৰকায়স্থই কমলাক্ষদেৱ পুৰকায়স্থ আৰু কি ক'লে দ্য প্ৰাইম শ্ব'ত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ তৃণমূলৰ কি বীজ আছে অসমত তৃণমূলৰ হয়তো বা ঘাটিটো বৰাক বুলি হ'ব পাৰে বৰাক বুলি মানুহে হয়তো বা তৃণমূলক ভাল পাব পাৰে আপুনি যায় তেনেহ'লে চাব আৰু বৰাক বুলিৰ তৃণমূলৰ কোনো হেৰিয়ে নাই তৃণমূল অসমৰ কাৰণে কোনো ফেক্টৰ নহয় বা তৃণমূল অসমত কেতিয়া আহিব নোৱাৰিব এইটো কাৰণে কংগ্ৰেছৰ পৰা গৈছে কিবা এটা লাগিব কিবা এটা পোষ্ট লাগিব কিবা এটা বেলেগ এটা পাৰ্টি কৰিব লাগিব এইটো কাৰণে তৃণমূল লৈ গৈছে এইটো কাৰণে মই ভাবোঁ তৃণমূল আজিৰ দিনত বা অসমত অপ্ৰাসংগিক তৃণমূল কেতিয়াও অসমত সোমাব নোৱাৰিব আপো নহয় কেনেকৈ হ'ব আৰু কথাটো হৈছে কি মইতো কেতিয়াবা ৱাৰ্কিং প্ৰেচিডেণ্টৰ কাৰণে কোৱা নাই মই এতিয়া কৈছোঁ নেকি যেনে মই ৱাৰ্কিং প্ৰেচিডেণ্ট দিয়ক আৰু কাইলৈ যদি হাইকমাণ্ডে কয় আৰু যে নাই তোমাৰ হেৰিবোৰ হ'ব লাগিব কিবা কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ এজন হ'ব লাগিব আই এম ৰেডি টু ডু মানে হৈছে কিছুমান আমাৰ ভিতৰত কিছুমান ৰিজাইনমেণ্ট এটা আছে এইটোতো আমি অস্বীকাৰ নকৰোঁ কাৰণে আমাৰ মাজত হয়তো বা ইফাল হৈ আছে কিন্তু আমি যত্ন কৰি আছোঁ আমি হাইকমাণ্ডৰ লগত কথা পাতিছোঁ আমি হাইকমাণ্ডত অলৰেডি লিখিতভাৱে জনাইছোঁ মানালী কি কৈছে তেখেতৰ কথা আৰু কোনোবা যদি নাযায় তেনেহ'লে তেওঁৰ কথা আৰু এইটো মোৰ কথা নেকি আমাৰ কংগ্ৰেছৰ কথা নেকি তেওঁ নাযায় তেওঁৰ কথা যে মোৰ কথাটো আজিৰ পৰা নহয় প্ৰায় 11ৰ পৰা এইখিনি চলি আছে যে বিজেপিলৈ যাব মই সদায় কৈ থাকোঁ যে মই কেতিয়া নাযাওঁ জীৱনৰ শেষ দিনলৈ আমি কংগ্ৰেছলৈ থাকিম এইবিলাক কথা কোনো জাষ্টিফিকেশ্যন নাই আজিৰ দিনত এই কথা শুনি কাৰণে লাভ নাই আনফালে ৰিপুন বৰা টিএমচিলৈ যোৱাক লৈ বিধায়ক উৎপল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুন বৰা এসময়ত কংগ্ৰেছৰো সভাপতি আছিল আৰু ৰাইজে প্ৰত্যাখ্যান কৰিছে এতিয়া টিএমচিৰ সভাপতি হৈছে ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব কংগ্ৰেছৰ গাড়ীখনৰ ষ্টিয়াৰিং ভাল ড্ৰাইভাৰৰ হাতত পৰা নাই এই কথা কৈছে উৎপল বৰাই আৰু কি ক'লে শুনাই ল'ম সভাপতি হৈছে তেখেতটো প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে তেতিয়াও তেখেত হাৰিছে গতিকে এতিয়া টিএমচিত আহিছে সংগঠন কৰিব টিএমচিত কংগ্ৰেছৰ পৰা গৈ তেখেতে টিএমচিত যোগদান কৰিছে এতিয়া তেখেতৰ লগত কিমান ৰাইজ থাকিব অসমৰ ৰাইজে তেওঁক কি বুলি ভাবিব যিজন